স্বাগতম জানাইছো সকলোকে এখন ইউটিউব চেনেল আসাম জয়ন্তীলৈ। আজি আমি জৱাহৰ নৱোদয় বাছনি পৰীক্ষাৰ 2017ৰ পাটিগণিতৰ সকলোবোৰ প্ৰশ্ন আৰু ইয়াৰ সমাধানসমূহ ভালদৰে এটা এটাকৈ চাম, ঠিক আছে? এতিয়া চোৱা, ভাগটো মানে কি? প্ৰথমে তোমাৰ মানসিক দক্ষতা থাকিব, তাৰ পাছত থাকিব কি পাটিগণিত, সেইকাৰণে ভাগটো। এতিয়া পাটিগণিত, এতিয়া চোৱা ইয়াতে কি কৈছে 51ৰ পৰা 75 লৈ প্ৰতিটো প্ৰশ্নৰ বাবে 1 2 3 4 আখৰেৰে 4টা সম্ভাৱ্য উত্তৰ দিয়া হৈছে। ইয়াৰে ভিতৰত মাত্ৰ এটাহে শুদ্ধ। এবাৰ তুমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। এতিয়া চোৱা প্ৰথম কোৱেশ্চনটো, যেটো কোৱেশ্চন নম্বৰ 51 পাটিগণিতৰ ফাৰ্ষ্ট কোৱেশ্চন। ইয়াতে কি হৈছে? প্ৰদত্ত তথ্য যত্ন সহকাৰে পঢ়া আৰু প্ৰশ্নটোৰ উত্তৰ লিখা। বিক্ৰী হোৱা আপেল আৰু ইয়াতে দিছে মাহ। এর কি হৈছে? এটা বাকচ কি বুঝাইছে? 5 ডজন বুঝাইছে, মানে 5 ডজন আপেল বুঝাইছে। এবার কি কৈছে? প্রদত্ত মাহ কেইটাত বিক্ৰী হোৱা আপেলৰ সংখ্যা কিমান, মানে সৰ্বমুঠ কিমানটা আপেল বিক্ৰী কৰিছে। এতিয়া চোৱা এটা বাকচ কি বুঝাইছে? 5 ডজন বুঝাইছে, ঠিক আছে? এতিয়া এটা বাকচ যদি 5 ডজন বুঝায়, ইয়াতে সর্বমুঠ কিমানটা বাকচ আছে? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 মুঠ বাকচ আছে কিমানটা? 23। এতিয়া চোৱা 5 ডজন বুঝাইছে এটা বাকচ, আৰু 1 ডজনত কিমানটা থাকে? 12টা কৈ। তেনেহলে সর্বমুঠ এটা বাকচত কিমানটা আছে? 60 আপেল আছে, 60টা কি আপেল আছে। এতিয়া সর্বমুঠ বাকচ কিমানটা আছিল? 23টা। এতিয়া ইয়াৰ লগত এইটো কি আমি পূৰণ কৰি দিম, পূৰণ কৰি দিলে আমাৰ উত্তৰটো আহি যাব। তেনেহলে 60 * 23 3 0 60 * 3 কিমান হয়? 318 2 দি যাব কি 0 212 0 8 3 1। আমার এইখন আমার এনসার হয়ে যাব কিমান? 1380। তেছোৱা 1380 কত আছে? অপশন নম্বৰ 2 আছে। এতিয়া আহি যোৱা নেক্সট কোৱেশ্চন লৈ। কোৱেশ্চন নম্বৰ কি? 52। ইয়াতে কি হৈছে? তলৰ লেখ চিত্ৰ অধ্যয়ন কৰা আৰু প্ৰশ্নটোৰ উত্তৰ দিয়া। এদিনত প্ৰদান কৰা বক্তৃতা। এটা সপ্তাহত ৰাহুল আৰু মধুৰে প্ৰদান কৰা বক্তৃতাৰ সংখ্যা আৰু ৰবি তথা অনুপে প্ৰদান কৰা বক্তৃতাৰ সংখ্যাৰ পাৰ্থক্য কিমান? এটা দুটা ভাগত ভাগ কৰিছে। কি কৰিছে? দুটা ভাগত। কি কৈছে? ৰাহুল আৰু মধুৰ, ইয়াতে ৰাহুল আৰু কি? ৰাহুল আৰু মধুৰ। তাৰ পাছত কি কৈছে? ৰবি আৰু অনুপ, ৰবি আৰু কি? অনুপ। ইয়াতে কি দিছে? এদিনৰ লেখ চিত্ৰটো দিছে। আমাক কি কৈছে? ইয়াতে সপ্তাহৰ কথা কৈছে। তেনেহলে চোৱা ৰবি আৰু অনুপে, ৰবি আৰু অনুপ দুয়োজন মিলি কিমান হ'ব? ৰবি হল 4 আৰু অনুপ হল 3। তেনেহলে 4 + 3 সৰ্বমুঠ 7 এদিনত। তেনে 7 দিনত কিমান হ'ব? পূৰণ 7 49। এতিয়া আহি যোৱা ৰাহুল আৰু মধুৰ। ৰাহুলে হল 2টা, মধুৰে হল 5টা। ৰাহুল আৰু কি? মধুৰ 2টা আৰু 5টা। ইয়াতে কি? 7টা। 7 পূৰণ 7 কিমান হ'ব? 49। এবাৰ কৈছে দুয়োটাৰ মাজত পাৰ্থক্য। দুয়োটাৰ মাজত পাৰ্থক্য উলিয়াব কৈছে। 49 - 49 আমাৰ এনসাৰটো কি হৈ যাব? 0 হৈ যাব। তেনেহলে 0 এনসাৰ কি ক'ত আছে? 4 নম্বৰত আছে 0। এনসারটো আমার কি হয়ে যাব? 4 নম্বৰ। ঠিক আছে, বুঝি পেলা এখন। এতিয়া আহি যোৱা নেক্সট কোৱেশ্চন লৈ। কোৱেশ্চন নম্বৰ 53। ইয়াতে এটা বৰ্গক্ষেত্ৰৰ পৰিসীমা হল 36 মিটাৰ হলে ইয়াৰ কালি, ইয়াৰ কি পৰিসীমা দিয়া আছে, আমাৰ কালি উলিয়াব লাগে। এতিয়া চোৱা এখন বৰ্গ বনাই ললো। পৰিসীমা হল 36 মিটাৰ, ইয়াৰ কালি সুধিছে। তেনেহলে চোৱা এটা হল বাহু, বাহুটো দিয়া নাই আমাৰ, কিন্তু বৰ্গৰ
বৰ্গৰ পৰিসীমা তো আমি জানোৱে বৰ্গৰ পৰিসীমা ইকুৱেল টু 4 ইনটু বাহু এবাৰ পৰিসীমা দিয়া আছে কিমান 36 মিটাৰ তেনেহ'লে 36 ইকুৱেল টু 4 ইনটু বাহু এবাৰ 4 ইফালে আহি কি হৈ যাব ভাগ হৈ যাব তেনেহ'লে বাহু 136 by 4 4 যাব কিমান বাৰ 9 বাৰ তেনেহ'লে বাহু সমান কি হ'ব 9 মিটাৰ বাহু সমান কি হ'ল 9 মিটাৰ এতিয়া চোৱা আমাৰ বৰ্গৰ কালি কি বৰ্গৰ কালি সমান বাহু পূৰণ বাহু ঠিক আছে বাহু আমাৰ কি আছিল 9 মিটাৰ 9 ইনটু 9 সমান কিমান হ'ব 81 মিটাৰ স্কয়াৰ 81 মিটাৰ স্কয়াৰ কত আছে 3 নম্বৰ আমাৰ आंसरটো কি হৈ যাব 3 নম্বৰ 81 মিটাৰ স্কয়াৰ ঠিক আছে এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 54 24 টা 24 টা মানৰ গড় বিগ হয় যদি প্ৰত্যেক মানৰ পৰা 4 বিয়োগ কৰা হয় তেন্তে নতুন গড় হ'ব প্ৰত্যেক মানৰ পৰা গড় হৈছে কিমান 24 টা মানৰ গড় হল কি 20 যদি প্ৰত্যেক মানৰ পৰা 4 বিয়োগ কৰা হয় প্ৰত্যেক মানৰ পৰা ইয়াৰ পৰা প্ৰত্যেকটো মানৰ পৰা যদি 4 বিয়োগ কৰা হয় তেনেহলে আমাৰ কি গড়টো 4 বিয়োগ হৈ যাব তেনেহলে আমাৰ গড় কি হৈ যাব 16 হৈ যাব আমাৰ आंसरটো কি হৈ যাব 2 নম্বৰ 16 ঠিক আছে এতিয়া আহি যাব কোৱেশ্চন নম্বৰ 55 দুটা সংখ্যাৰ অনুপাত হল 4 অনুপাত 5 4:5 যদি প্ৰত্যেকৰে লগত 10 যোগ কৰা হয় তেন্তে হিহতৰ অনুপাত হ'ব মানে কি কৈছে দুটা সংখ্যা 10 কৰি যদি যোগ কৰা হয় তেন্তে এই যে 4 অনুপাত 5 আছে এটো চেঞ্জ হৈ কি হৈ যাব 5 অনুপাত 6 হৈ যাব এতিয়া কৈছে সংখ্যা কেইটা হৈছে এবাৰ সংখ্যা কেইটা কি আমি সংখ্যা কেইটা ধৰিলো কি 4x ধৰি ললো 4x আৰু এটা হল 5x ঠিক আছে এটা সংখ্যা কি 4x আৰু এটা 5x কোৰ পৰা ধৰিলো এই যে প্ৰথম যেটো অনুপাত দি আছে তাৰ পৰা আমি ধৰিলো 4x আৰু 5x ঠিক আছে এতিয়া কৈছে যে 10 যোগ কৰিব লাগে যে 4x + 10 আৰু 5x + 10 যোগ কৰিলো এতিয়া কৈছে যোগ কৰাৰ পাছত কি যেটো আমাৰ অনুপাত আহিব এটো কি 5 অনুপাত 6 তে বুজিবলা এতিয়া आंसरটো কৰা কি হ'ব 6 ইফালে আহি যাব 6 4x + 10 = 5 5x + 10 4 6 24x + 60 = 25x + 50 ঠিক আছে এতিয়া চোৱা ইফালে 60 আছে ইফালে 50 আছে তেনেহলে ইফালে সৰু আছে সৰুটো ডাঙৰ পৰা বিয়োগ কৰি দিয়া আৰু ইয়াতে 25x আছে ইয়াতে 24x আছে তেনেহলে আমি কি কৰিম 60 - 50 = 25x - 24x তেনেহলে কি হ'ব ইয়াতে 10 থাকি যাব আৰু ইফালে 25 ৰ পৰা 24 গলে কিমান থাকিব x থাকিব তেনেহলে আমাৰ x ৰ ভ্যালুটো ওলাই গল এতিয়া চোৱা আমাৰ সংখ্যা দুটা কি আছিল 4x আৰু 5x তেনেহলে 4 * x ৰ ভ্যালু কিমান হল 10 তেনেহলে কি হ'ব 40 আৰু হল 5x মানে 5 * 10 = কি হৈ যাব 50 তেনেহলে আমাৰ সংখ্যা দুটা কি হ'ব 40 আৰু 50 এবাৰ 40 আৰু 50 কত আছে 2 নম্বৰত আছে আমাৰ আর आंसरটো 2 নম্বৰ হৈ যাব বুজি গলা এখন এতিয়া আহি যাব নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 56
যদি এটা বাকচৰ দাঁতিৰ দৈৰ্ঘ্য 7 মিটাৰ হয় তেন্তে বাকচটোৰ আয়তন কিমান হ'ব এতিয়া বাকচৰ আয়তন চোৱা আয়তন তোমাৰ দাঁতি বা বাহু কিউব মানে বাহু পূৰণ বাহু এতিয়া চোৱা আমাৰ দাঁতি কিমান দিছে 7 মিটাৰ নহলে 7 পূৰণ 7 7 গুণ কিমান 49 পূৰণ 7 এবাৰ 7 9 গুণ 63 3 বাকি থাকিল 7 4 গুণ কিমান 28 28 আৰু 6 কিমান হ'ব 3 4 এবাৰ যেতিয়া তুমি আয়তন ওলাবা এটো কি হৈ যাব ঘন মিটাৰ এবাৰ ঘন মিটাৰ সকলো কেইটা দি আছে আমাৰ आंसर কি হ'ব 343 343 आंसर টো কি হৈ যাব 1 নম্বৰটো হৈ যাব এতিয়া আহি যোৱা নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 57 এখন ৰেলগাড়ীয়ে মুম্বাইৰ পৰা ৰাতিপুৱা 11:20 বজাত যাত্ৰা আৰম্ভ কৰি সন্ধিয়া 6:40 বজাত পুনেত উপনীত হয় এই যাত্ৰাত মুঠ সময় লাগে এতিয়া চোৱা 12 বাজিবলৈ কিমান বাকি থাকিব 40 মিনিট আৰু 12 ৰ পৰা ইয়ালৈ যাবলৈ কিমান হ'ব 6 ঘণ্টা 40 মিনিট তাৰে লগত আৰু 40 মিনিট কি কৰা যোগ দিয়া এবাৰ 40 মিনিট যোগ দিলে কি হ'ব 20 মিনিট হলে কি হ'ব 7 ঘণ্টা হৈ যাব আৰু 20 মিনিট যোগ দিয়া তেনেহলে 7 ঘণ্টা 20 মিনিট আমাৰ आंसर টো কি হৈ যাব 7 ঘণ্টা 20 মিনিট 7 ঘণ্টা দিছে এটো নহব 7 ঘণ্টা 10 মিনিট দিছে আমাৰ आंसर টো হৈ যাব কি 4 নম্বৰটো আমাৰ आंसर হৈ যাব 7 ঘণ্টা 20 মিনিট এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 58 ইয়াতে কি কৈছে এজন ছাত্ৰই বিজ্ঞানৰ প্ৰথম পৰীক্ষাত 50 নম্বৰৰ ভিতৰত 42 নম্বৰ লাভ কৰিছে আৰু দ্বিতীয় পৰীক্ষাটোত 46 নম্বৰ লাভ কৰিছে তেওঁ মুঠতে কিমান শতাংশ লাভ কৰিছে এতিয়া চোৱা প্ৰথম পৰীক্ষাত পাইছে 42/50 দ্বিতীয়ত পাইছে কি 46/50 তেনেহলে দুইটো যদি যোগ কৰি দিয়া কিমান হ'ব 42 + 46 তলত 50 + 50 88/100 এতিয়া কৈছে কি শতাংশ উলিয়াব লাগে আমাৰ এতিয়া শতাংশ উলিয়াবলৈ হলে আমি দি 100 দি কি কৰিম পূৰণ কৰিম 0 কেনসেল 0 কেনসেল তেনেহলে 88% বা 88 শতাংশ উলিয়াব আমাৰ आंसर তে 88 কত আছে 3 88 শতাংশ আমাৰ आंसर টো কি হৈ যাব 3 নম্বৰটো এতিয়া হৈ যাব কোৱেশ্চন নম্বৰ 59 এজন দোকানীয়ে 60 টকাত এক ডজন কলম বিক্ৰী কৰি 20 টকা অৰ্জন কৰিলে তেওঁৰ লাভৰ শতাংশ উলিয়াব লাগে এতিয়া চোৱা এই যে 60 টকাটো ইটো কি বেচা দাম হয় কিনা দাম চোৱা 60 - 20 = 40 এতিয়া লাভৰ শতাংশ কিমান হ'ব লাভ ভাগ কিনা দাম যেতিয়া আমি শতাংশ হলো কি কৰো 100 দি পূৰণ কৰি দিও লাভ হল কিমান 20 টকা লাভ তেনেহলে 20 কিনা দাম কিমান হৈছে আমাৰ 40 ইনটু 100 0 কেনসেল ইয়াতে 2 দি যদি ভাগ কৰা তেনেহলে 20 মাজত যাব কিমান 10 বাৰ 2 দি যাব ইয়াতে 2 বাৰ আৰু 2 ইয়াৰ মাজত যাব কিমান বাৰ 5 বাৰ তেনেহলে আমাৰ आंसर টো কি হৈ যাব 5 * 10 =
50%, তেনেহ'লে লাভৰ শতাংশ কিমান হৈ গ'ল 50%। এনসাৰটো আমাৰ 2 নম্বৰত দি আছে, বুজি পালা 50%। এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 60। এটা ড্ৰামৰ 2/3 মানে 3/2 অংশ কি পূৰ্ণ হৈ আছে পানী বা কিবা লিকুইড দি। যদি ইয়াক পূৰ্ণ কৰিবলৈ 60 লিটাৰ আৱশ্যক হয়, 3/2 2ভাগ পূৰ হৈ আছে আৰু এভাগ পূৰণ কৰিবলৈ কি আৰু 60 লিটাৰ লাগিব, তেন্তে ড্ৰামটোৰ ধাৰণ ক্ষমতা কিমান, মানে সেই ড্ৰামত সৰ্বমুঠ কিমানখিনি আমি কিমান পৰিমাণ পানী বা লিকুইড জলীয় পদাৰ্থ আমি তাতে ভৰাব পাৰোঁ ধাৰণ ক্ষমতা। তেনেহ'লে চোৱা এভাগ পূৰণ কৰিবলৈ কিমান লাগে 60 লিটাৰ লাগে, 3/2 এভাগ, তেনেহ'লে 3 ভাগ কৰিবলৈ হ'লে 3 দি পূৰণ কৰি দিলে হ'ল 180 লিটাৰ হ'ব, বুজি পালা এইখন 180 লিটাৰ। এনসাৰটো হৈ যাব আমাৰ 1 নম্বৰটো। এতিয়া আহি যাওঁ কোৱেশ্চন নম্বৰ 61। ইয়াতে কি কৈছে 4ৰ 8টা গুণিতকৰ সমষ্টি কৈছে, 4ৰ 8টা গুণিতকৰ সমষ্টি। আমাৰ কি কৈছে প্ৰথম 4ৰ প্ৰথম 8টা গুণিতক আমাৰ যোগ কৰিব লাগে। এতিয়া চোৱা 8টা কিমান 4, 4 × 1 = 4, 4 × 2 = 8, 4 × 3 = 12, 4 × 4 = 16, 4 × 5 = 20, 4 × 6 = 24, 4 × 7 = 28, 4 × 8 = 32। আমাৰ 8টা হৈ গ'ল। এতিয়া সমষ্টি মানে যোগ কৰিব লাগে। এতিয়া চোৱা 4 আৰু 8 12, 12ৰ পাছত আৰু 2 14, 14 6 20, 20 আৰু 4 হ'ল তোমাৰ 24, 24 আৰু 8 হৈ আছে তোমাৰ 32, 32 আৰু 2 কিমান 34, 34। তেনেহ'লে 3টো বাকী ৰাখা 4 ইয়াতে আহিব, 1 2 ইয়াতে আছে 6, 6 7 8, 8 9 10 11, 11 আৰু 3 কিমান হ'ব 11 + 3 = কিমান হ'ব 14। আমাৰ এনসাৰটো কি হৈ যাব, এনসাৰটো হৈ যাব 144। এতিয়া চোৱা আমাৰ এনসাৰটো ক'ত দি আছে 144 আমাৰ 1 নম্বৰতে দি আছে। আমাৰ এনসাৰটো কি হৈ যাব 1 নম্বৰটো। এতিয়া আহি যোৱা নেক্সট কোৱেশ্চন লৈ, কোৱেশ্চন নম্বৰ 62। এজন ব্যক্তিয়ে সৰল সুতত 30,000 টকা 2 বছৰৰ বাবে ধাৰলৈ লয়। তেওঁ 2 বছৰ পাছত সুদসহ 36,000 টকা পৰিশোধ কৰিলে। বাৰ্ষিক সুতৰ হাৰ আছিল আমাৰ বাৰ্ষিক হাৰ। এতিয়া চোৱা সুদ কিমান হ'ব, সুদ হ'ব কিমান, তেওঁ ঋণ পৰিশোধ কৰিছিল কিমান 36,000 আৰু ধাৰে কিমান লৈছিল 30,000। তেনেহ'লে কিমান এইটো 6,000 তাৰ কি হ'ল সুদটো 6,000 হ'ল। চাইবা 2 বছৰৰ কাৰণে লৈছিল, তেনেহ'লে 30,000টো আমাৰ পি হ'ব, এইটো হ'ব কি আমাৰ টি। আমাৰ কি আৰটো উলিয়াব লাগে। এতিয়া আমাৰ ফৰ্মুলাটো কি আছিল, সুদ সমান সমান পি আৰ টি ভাগ 100। এইখন আমাৰ কি আছিল সৰল সুতৰ ফৰ্মুলাটো আছিল। এতিয়া চোৱা পিটো আমি গমেই পালোঁ 30,000, আৰটো আমাৰ কি উলিয়াব লাগে, আৰটো ৰাখি দিলোঁ, টিটো হ'ল আমাৰ 2 বছৰ, তলত হ'ল কি 100 আৰু সুদটো আমাৰ কি আছিল 6,000। দুটা শূন্য কেনসেল কৰি দিয়া। এতিয়া চোৱা আৰটো ইফালে ৰাখি দিয়া। এবাৰ এই যে 300 আৰু 2 এইখন বাওঁফালে আহোঁতে কি তলত ভাগ হৈ যাব। এতিয়া চোৱা ওপৰত থাকিব কিমান 6,000, এবাৰ তলত কিমান আহিব 300 পূৰণ 2। এবাৰ দুটা শূন্য কেনসেল মাৰি দিয়া,
3 যাব 60 মাজত কিমান বাৰ 20 বাৰ আৰু 2 যাব কিমান বাৰ 10 বাৰ তেনেহলে আমাৰ r2 কিমান হল r2 কিমান হল r সমান সমান 10% বুজি পালা আমাৰ এনসারটো হৈ যাব কি 4 নম্বৰ 10% অৰ্থাৎ 10% বুজি পালা এতিয়া আহি যোৱা নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 63 8জন পুৰুষ বা 12 গৰাকী মহিলাই এটা কাম কি কৰে 20 দিনত সম্পূৰ্ণ কৰিব তো ইয়াতে কি দিছে বা দিছে ধ্যান কৰিবা 8জন পুৰুষ বা 12 গৰাকী মহিলাই এবাৰ কি হদিছে 4জন পুৰুষ আৰু 6 গৰাকী মহিলাই একেটা কাম কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে 4জন পুৰুষ আৰু 6জন মহিলাই কিমান দিনত কৰিব এতিয়া সোৱা আমি প্ৰথমে কি কৰিম এজনে কিমান কৰিব পাৰে তেনেহলে এজন পুৰুষে সোৱা এজন পুৰুষে তেনেহলে কিমান হ'ব এক দিনৰ কি কিমান জনে 8জন 8 into 20 ইমান ভাগ কৰিব পাৰে এবাৰ আমাৰ হুদিছে কি 4জন পুৰুষ আমি এবাৰ 4জন পুৰুষৰ কাৰণে কি হ'ব 1 8 2 গুণ 16 160 পূৰণ 4জন এজনে এইখিনি কৰিব পাৰে এবাৰ 4জনে 4 দি পূৰণ কৰি দিয়া তেনেহলে কি হ'ব 4160 এইখন হল কি 4জন পুৰুষ এবাৰ এজন মহিলাই কিমান কৰিব পাৰে এজন মহিলাই কিমান জন দিছে ইয়াতে 12 গৰাকী মহিলা তেনেহলে কি 1/12 পূৰণ কিমান দিন 20 দিন ইয়াতে তেনেহলে কিমান হ'ব 1/12 2 গুণ 24 ইমান এবাৰ আমাৰ হুদিছে কি 6 গৰাকী মহিলা তেনেহলে 6জন মহিলাই কিমান কৰিব 1/240 into 6 তেনেহলে 6/240 এতিয়া আমাৰ উলিয়াব লাগে 4জন পুৰুষ আৰু 6জন মহিলাই সৰ্বমুঠ কিমান হ'ব এই দুটা আমি কি কৰিম যোগ কৰি দিম তেনেহলে সোৱা 4/160 plus 6/240 4 দি যাব 4 বাৰ 40 6 দি যাব 4 বাৰ 40 সমান সমান 1/40 plus 1/40 equal to কি হ'ব 2/40 মানে 1/20 এতিয়া সোৱা এইখিনি মুছি দি আছো তেনেহলে 4জন পুৰুষ আৰু 6জন মহিলাই এদিনৰ কিমান কৰিল 20 ভাগৰ 1 ভাগ কৰিল এতিয়া আমাৰ উলিয়াব লাগে যে সম্পূৰ্ণ কাম কিমান দিনত কৰিব তেনেহলে সম্পূৰ্ণ কাম কৰিবলৈ কি কৰিব লাগিব 4জন পুৰুষ 6জন মহিলাই কি কৰিল 1 ভাগৰ 20 ভাগ কৰিল তেনেহলে সম্পূৰ্ণ কাম কৰিবলৈ 1 ভাগৰ 20 তেনেহলে কি হ'ব 1 ভাগৰ 20 যেতিয়া হ'ব এই 20 টো ওপৰত উঠি যাব মানে 20 দিন লাগিব আমাৰ কি হ'ব আনসারটো 20 দিন আনসারটো হৈ যাব আমাৰ 3 নম্বৰটো বুজি পালা এখন 20 দিন সময় লাগিব এতিয়া আহি যোৱা নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 64 ইয়াতে সোৱা সৰল কৰিব দিছে সৰল কৰিবলৈ দিছে সোৱা সমান সমান 9/4 into 1/3 ভাগ 3/7 আৰু হল 3 plus 3 2 গুণ 6 7 ওপৰত 7 থাকিব তলত 3 এতিয়া সোৱা আমি যেতিয়া ভাগ চিহ্নটো বা হৰণ চিহ্নটো বদলাই দিও তেতিয়া হৰটো পাছৰ বা আগৰ হৰটো লব বনাই দিও আৰু লবটো হৰ বনাই দিও তেনেহলে ইয়াতে কেনেকৈ হ'ব 9/4 into 1/3 into যেহেতু হৰণৰ জায়গাত ইনটু বহাই দিলে এবাৰ 7 টো ওপৰত দিম 3 টো তলত দিম তলত
তলত যদি 3টো আমি লসাগু হিচাপে লওঁ তেনেহ'লে ইয়াতে কি হ'ব 3 * 3 9 + 7 হ'ব এতিয়া চোৱা 3 যাব 9 ৰ মাজত 3 বাৰ আকৌ 3 যাব 9 ৰ মাজত এবাৰ তেনেহ'লে ওপৰত কিমান থাকিল ওপৰত থাকিব 7 তলত থাকিব 4 এবাৰ 7 আৰু 9 মিলি হ'ব 16 তলত আহিল 3 এতিয়া চোৱা ওপৰত 7 থাকিল এবাৰ কি হ'ব 4টো তললৈ আহিব 3 যে তলত আছে এটো ওপৰলৈ উঠি যাব মানে 7 * 3 হ'ব তলত কি আছিল 16 পূৰণ ওপৰৰ পৰা 4টো তলত আহিব তেনেহ'লে আমাৰ শেষত এনসাৰটো কি হ'ব 7 * 3 21 16 * 4 কি হ'ব 64 আমাৰ এনসাৰ হৈ যাব 21/64 বুজি পালা 21 এই যে 21/64 আমাৰ এনসাৰটো হৈ যাব বুজি পালা এইখন এতিয়া আহি যাব কোৱেশ্চন নম্বৰ 65 এখন সো এটা ওয়াশিং মেচিনত 17% ৰেহাই প্ৰদান কৰি মানে ডিসকাউন্ট দিছিল কৰাৰ পাছত এত টকাত উপলব্ধি হয় ইয়াৰ বজাৰ মূল্য কিমান মানে ডিসকাউন্ট দিয়াৰ আগত কিমান মূল্য আছিল এতিয়া চোৱা ধৰি লোৱা বজাৰৰ মূল্য যেটো আমি x ধৰি ললো ঠিক আছে x এতিয়া ধৰা যদি বজাৰৰ মূল্য 100 টকা আছিল 17% কি কৰিছে ডিসকাউন্ট দিছে মানে 100 টকা যদি 17 বাদ দিয়া দামটো কিমান থাকি যাব 83 তেনেহলে বজাৰৰ মূল্য আমাৰ x ধৰি ললো তেনেহলে 100 ভাগৰ 83 পূৰণ x x ৰ 100 ভাগৰ 83 শতাংশ কিমান এই যে যেটো আমাৰ ৰেহাই দিয়াৰ পাছত যেটো নামটো আছিল এটো কিমান আছিল 14442 এতিয়া আমাৰ x টো উলালে হৈ যাব এতিয়া চোৱা x সমান সমান এই অংশটো যেতিয়া ইফালে যাব হৰটো লব হৈ যাব লবটো হৰ হৈ যাব 14442 into 100 ওপৰত উঠি গল তলত আহিল কি 83 এতিয়া 83 দি আমাক 14442 ভাগ কৰিব লাগে এতিয়া চোৱা 14442 ভাগ 83 83 দি কিমান বাৰ যাব 83 দি প্ৰথমে আমি কি দিও আর দি দিও এবাৰ দিলে কি হ'ব 83 মানে 1 4 ৰ পৰা 3 গলে 1 ইয়াতে থাকিল 14 14 বাৰ দিলে 62 আৰু 4 আহিল তাৰ পাছত 83 কিমান বাৰ যাব 83 পূৰণ 7 বাৰ দি চাও আচ্ছা 58 7 বাৰ দিলে হ'ব তেনেহলে সোয়া 1 তাৰ পাছত কি 7 বাৰ দিলে কিমান হ'ব 7 বাৰ দিলে হয় 581 এবাৰ 4 ৰ পৰা 1 গলে হয় 3 ইয়াতে থাকিল 1 আৰু 1 6 ৰ পৰা 1 লোৱা 11 ৰ পৰা 8 গলে কিমান হ'ব 3 আৰু 2 আহি গল এবাৰ 83 ৰ লগত কিমান পূৰণ দিলে 332 হ'ব 4 দি দিয়া 4 3 গুণ 12 2 1 বাকি থাকিল 4 8 গুণ 32 আৰু 33 এবাৰ ঠিক আছে 4 তেনেহলে 1 7 এবাৰ কি হল 4 3 3 2 মানে আমাৰ 174 যেতিয়া আমি 83 দি কি কৰো ভাগ কৰো তেনেহলে 83 ইয়াৰ মাজত কিমান বাৰ যাব 174 ঠিক আছে এতিয়া হা 174 into 100 তেনেহলে 174 যেতিয়া আমি 100 লগত পূৰণ দিব যিমানটা শূন্য থাকে মানটা ইয়াতে বহাই দিলে হল তেনেহলে ইয়াৰ মূল্য কিমান হৈ যাব 17400 17400 এই 2 নম্বৰ মানে आंसरটো কি হৈ যাব 2 নম্বৰটো হৈ যাব आंसर বুজি পালা এখন এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 66 ইয়াতে সোৱা কি কৈছে 400 60% মানে
60% আৰু 500ৰ 70% অৰ্থাৎ কি 500ৰ 70% কিমান হ'ব এটো একেবাৰে ইজি 40 কিমান 60% প্লাস 500 into 70% এতিয়া চোৱা ইয়াতে দুটা শূন্য ক্যান্সেল ইয়াতে দুটা শূন্য ক্যান্সেল ইয়াতে দুটা শূন্য ইয়াতে দুটা শূন্য ক্যান্সেল এটো মাজত কি যোগ আছে কোন সেপারেট হ'ব এতিয়া চোৱা 4 into 60 plus 5 into 70 4 6 গুণ কি 24 plus 7 5 গুণ কি 35 এতিয়া দুটা যোগ কৰিলে কিমান হ'ব 5 4 মিলি হয় 9 3 আৰু 2 মিলি হৈ আছে 5 শূন্য আমাৰ आंसरটো কি হৈ যাব 590 আচ্ছা আমাৰ आंसरটো ক'ত এক নম্বৰতে দি আছে आंसरটো কি হৈ যাব এক নম্বৰে হৈ যাব এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 67 ইয়াতে কি কৈছে চোৱা দুটা সংখ্যাৰ গসাউ হল গৰিষ্ঠ সাধাৰণ উৎপাদক হল কি 25 25 হিহতৰ লসাগু ইমান লসাগুটো কিমান 942300 যদি এটা সংখ্যা 4500 হয় তেন্তে আনটো সংখ্যা কি হ'ব এতিয়া চোৱা এটা ফর্মুলা আছে ফর্মুলাটো কি লসাগু পূরণ গসাউ সমান সমান দুটা সংখ্যাৰ পূৰণফল দুটা সংখ্যাৰ পূৰণফল এতিয়া চোৱা লসাগু কিমান এটো লসাগু এটো গসাউ আৰু এটা সংখ্যা কি দিছে 4500 এতিয়া চোৱা লসাগু হল 942300 আৰু গসাউ হল 25 ইকুৱেল টু 4500 আনটো যেটো সংখ্যা এটো আমি কি ধৰিলো x ধৰিলো এতিয়া পূৰণ x এতিয়া x টো ইফালে ৰাখি দিয়া এইখন ইফালে আনি ভাগ কৰিলো 942300 into 25 তলত আহি ভাগ হৈ যাব 4500 এতিয়া চোৱা দুটা শূন্য ক্যান্সেল কৰি দিয়া 525 ৰ মাজত কিমান যাব 525 ৰ মাজত যাব 5 টাইম ইয়াৰ মাজত যাব 9 টাইম ঠিক আছে এতিয়া 9 ইয়াৰ মাজত কিমান বাৰ যাব চোৱা 9 1 টাইম 1 তাৰ পাছত তো না যাব 4 যদি এটা সংখ্যা লৈ না যায় বা এটা অংক লৈ না যায় তাৰ পাছত আমি কি এটা শূন্য বহাই দিম 42 ৰ মাজত 9 কিমান বাৰ যাব 4 বাৰ 36 যাওয়ার পাছত কি 6 থাকি যাব 6 3 9 7 গুণ 63 হ'ব 9 7 গুণ 63 তেনেহলে আমাৰ কি হৈ গল 1047 into 5 equal to x তেনেহলে x equal to কিমান হ'ব 1047 into 5 5 7 গুণ 35 এর 5 3 হাতত 5 4 গুণ 20 3 23 2 বাকি 27 শূন্য ইয়াতে 2 আহি যাব 5 আর 1 গুণ 5 आंसर টু কি হৈ গল আমাৰ 5235 5235 আমাৰ आंसर টু ক'ত আছে 2 নম্বৰ আমাৰ आंसर টু কি হৈ যাব 2 নম্বৰটো বুজি পালা তেনেহলে x ইকুৱেল টু কি 5235 তে আহি যাও নেক্সট কোশ্চেন নম্বৰ 68 আচ্ছা এখন বিদ্যালয়ে ছাত্র ছাত্রী পৰা মাসুল হিচাপে 3136 ইমান টকা সংগ্ৰহ কৰে যদিহে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰিশোধ কৰা মাসুলৰ পৰিমাণ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ মুঠ সংখ্যাৰ সমান তেন্তে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান ইয়াতে কি কৈছে
এখন বিদ্যালয়ে ছাত্ৰ ছাত্ৰীৰ পৰা কি কৰিছে 3136 ইমান টকা সংগ্ৰহ কৰিছে এতিয়া কৈছে যিমান টকাকৈ সংগ্ৰহ কৰিছে হিমানে ছাত্ৰ ছাত্ৰী তেনেহলে এনেকুৱা নাম্বাৰ লাগিব যেটো স্কয়াৰ কৰিলে বা সেই সংখ্যাৰ পূৰণ কৰিলে আমাৰ এটো ওলাব ঠিক আছে এতিয়া চোৱা চাৰিওটা উত্তৰত আমাৰ শূন্য শূন্য দিয়া আছে এবাৰ শূন্য আৰু শূন্য যেতিয়া পূৰণ কৰিবা তুমি এখন সংখ্যাৰ পাছত থাকি এটো কি হবে দুটা শূন্য হৈ যাব তেনেহলে আমি এই যে টকাটো আছে এটো আমি কি পয়সালৈ ৰূপান্তৰ কৰি লম এতিয়া চোৱা আমি এটো কি দুটা পদ্ধতিৰে কৰিব পাৰো এটা হল বৰ্গমূল ওলাই স্কয়াৰ ৰুট ওলাই নাইবা আমি আমাৰ চাৰিটা আছে এটা এটা কৈ নিজকে পূৰণ কৰা মানে 56 560 আছে এটো সেই সংখ্যাৰে পূৰণ কৰিম এতিয়া আমি কি কৰো এটো এটা এটা কৈ হিট এন্ড ট্ৰায়াল মেথডত চাও চোৱা 560 পূৰণ 560 শূন্য তো শূন্য দুটা শূন্য বহি যাব 6 6 গুণ 3606 তিনি বাকি 5 6 30 আৰু 33 5 দি কিমান যাব 5 6 30 আৰু শূন্য তিনি বাকি 5 5 25 26 27 28 28 তেনেহলে 5 আচ্ছা 6 3 1 2 3 3136 আমাৰ आंसरটো ওলাই গৈছে এখানে কি হৈ যাব আমাৰ आंसरটো এখানে হৈ যাব 560 এতিয়া কবা যে 0 কৰ পৰা আহিল এইটো কি কৰিছে টকাৰ পৰা কি পইচাত ৰূপান্তৰ কৰিছে তেনেহলে 313600 হৈ যাব পইচা এখানে আমাৰ आंसरটো কি হৈছে 560 লৈ কনভাৰ্ট হৈছে এতিয়া আহিছে নেক্সট কোৱেশ্চন নম্বৰ 69 এটো চোৱা 418 তাৰ পাছত 210 106 54 ইয়াৰ পৰৱৰ্তী পদটো হৈছে ইয়াৰ পৰৱৰ্তী পদটো উলিয়াব লাগে এতিয়া চোৱা প্যাটাৰ্নটো চাব লাগে সিকোয়েন্সটো চাব লাগে এটো কোন ধৰণত এটো চেঞ্জ হৈ আছে বদলি আছে এতিয়া চোৱা 418 আছে 2 দি ভাগ দিলে কিমান হ'ব 2 যাব দুবাৰ 0 2 9 গুণ 18 কিন্তু দ্বিতীয়ত কি দিয়া আছে 210 দিয়া আছে তেনেহলে কি কৰিছে ইয়াতে 1 যোগ কৰিছে 210 আহিছে আকৌ কি কৰিছে প্ৰায় আধা হৈছে তেনেহলে আমি কি কৰিম আকৌ 2 দি ভাগ দিও 2 দি যাব কিমান এবাৰ 0 এটা দিয়ে 5 আমাৰ কি আছে 106 আছে কিন্তু আমাৰ উত্তৰত কি হল 105 এবাৰ যোগ 1 কৰা 106 আহিল ঠিক আছে কো 2 দি ভাগ দিলে কি হ'ব 2 দি যাব 5 বার 6 এর মাঝে যাব 3 বার আমার ইফালে কি আছে 54 আছে তেনেহলে আকৌ কি কৰা 1 যোগ দিয়া 54 এইবাৰ আমি শেষত কি আমাৰ পৰৱৰ্তী যেটো হ'ব তো আমি বললাম তাহলে 2 দি ভাগ দিলে কি হ'ব 2 2 গুণ 4 2 হাত গুণ কিমান হ'ব 14 এইবাৰ যোগ কি কৰা 1 তেনেহলে আমাৰ কি হৈ যাব आंसर 28 आंसर তো কি হৈ যাব 28 বলা এখন आंसर তো 28 এতিয়া হৈ যাব নেক্সট কোৱেশ্চন নম্বৰ 70 ইয়াতে কি কৈছে দুটা দশমিক সংখ্যাৰ পূৰণফল 21.45 to 4 যদি এটা দশমিক সংখ্যা 5.31 হয় তেন্তে আনটো দশমিক সংখ্যা কিমান হ'ব এতিয়া চোৱা দুটা সংখ্যাৰ পূৰণফল হল কিমান ইমান এটা সংখ্যা দিয়া আছে আন এটা আমাৰ উলিয়াব লাগে এ দুটা মেথডত কৰিব পাৰি এটা হল এই সৰু সংখ্যাটো দি এই ডাঙৰ সংখ্যাটো ভাগ দিয়া যেটো উত্তৰ হ'ব হিটো আমাৰ आंसर হ'ব নাইবা এই সংখ্যাৰ লগত এটা এটা কৈ পূৰণ কৰি চোৱা যেটো आंसर হ'ব হিটো হৈ যাব আমাৰ তেনেহলে চোৱা আমি এক নম্বৰটো আগত চাই ল হয় নে নহয় তেনেহলে চোৱা 5 3 1 আৰু হল কি 404 দুই ঘৰ পাছত কি আছে তোমাৰ দুই ঘৰ আগত দশমিক আছে
1 দি 4 ৰ মাজত যাব 4 বাৰ 0 1 দি 4 বাৰ 3 দি 3 4 গুণ কিমান 12 2 1 বাকি থাকিল 3 0 0 1 হাতৰ বাকি 3 4 গুণ হল কি 12 12 তো 5 4 গুণ কি 20 0 2 বাকি 5 0 0 20 2 5 4 গুণ 20 আকৌ 20 হয় দিয়ে এবাৰ ইয়াতে 4 2 4 আৰু 1 5 2 2 4 1 2 এবাৰ 4 ঘৰ পাছত আমাৰ কি হৈ যাব 4 ঘৰ আগত এটা দশমিক হৈ যাব এতিয়া চোৱা 21.4524 এটো দাৰি হয় এটো 1 হয় এতিয়া সো আমাৰ आंसरটো মিলি গল হেগনে আমাৰ आंसरটো কি হৈ যাব 71 হৈ যাব 4.04 এজো নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 71 ইয়াতে সো বাৰ্ষিক পৰীক্ষাত শ্যামে কি কৰিছে 500 নম্বৰৰ ভিতৰত 325 নম্বৰ লাভ কৰে তেওঁ পৰীক্ষাত পোৱা নম্বৰৰ 51% কিমান এতিয়া সো এখন ইজি কোৱেশ্চন 325 out of কিমান 500 325 out of 500 এখন কি কৈছে শতাংশত পৰিৱৰ্তন কৰিব কৰিছে এতিয়া শতাংশত পৰিৱৰ্তন কৰিবলৈ হলে 500 পূৰণ আমি কি কৰিম 100 দি পূৰণ কৰিম 100 দি পূৰণ কৰা তেনে হলে দুটা শূন্য ক্যান্সেল হৈ যাব এবাৰ 5 দি 5 36 আৰু 5 5 গুণ 25 आंसर टू কি হৈ যাব 65% आंसर टू কি হৈ যাব 65% বুজি পালা তিয়া যাও নেক্সট কোৱেশ্চন কোৱেশ্চন নম্বৰ 72 ইয়াতে কি কৈছে তিনিটা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যাটো আৰু ছয়টা অংক বিশিষ্ট বৃহত্তম সংখ্যাটোৰ যোগফল কিমান তোমাৰ দুটা সংখ্যা লিখিব লাগিব এটা হল তিনিটা অংকৰ আটাইতকৈ সৰু তিয়া তিনিটা সংখ্যা আটাইতকৈ সৰু কিমান হ'ব ছয়টা অংকৰ বৃহত্তম কিমান হ'ব 9999999 ছয়টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ এতিয়া কি কৈছে সংখ্যাটোৰ আচ্ছা দুইটা সংখ্যাটোৰ কি যোগফল কিমান তে দুইটা কি যোগ কৰিব লাগে তেনে হলে 100 টো যোগ কৰি দিয়া 0 আৰু 9 9 থাকিব 0 9 9 9 আৰু 1 মিলি 10 বাকি থাকিল 1 9 আৰু 1 মিলি 10 বাকি 1 থাকিব 9 আৰু 1 বাকি 1 থাকিব 9 আৰু 1 মিলি কি হ'ব 10 তেনে হলে আমাৰ হেকত आंसरটো কি হৈ যাব 1 4টা শূন্য আৰু 2টা 9 ইয়াতে 3টা শূন্য আছে এখন নহব 4টা শূন্য হেকত 2টা 9 আমাৰ आंसरটো কি হৈ যাব 2 নম্বৰ 1 4টা 0 9 9 এতিয়া হেজো নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 73 কোৱেশ্চন নম্বৰ 73 কি কৈছে x y আৰু z তেওঁলোকৰ মাজত 8364 8364 টকা 4:6:7 অনুপাতত কি ভাগ কৰি দিব লাগে এই ধনৰাশি z ৰ অংশ কিমান হ'ব এতিয়া চোৱা আমি ধৰিলো কি 4x is to 6x is to 7x এনেকুৱা ভাগত আমি ভাগ কৰি দিছো কিমান 8364 টকা এতিয়া চোৱা 4x plus 6x plus 7x তিনিটা যেতিয়া যোগ কৰিবা 8364 ইমান টকা হৈ যাব তেনে হলে চাই তিনিটা কি আমাৰ x x y আৰু z এই তিনিটা নাম্বাৰ তে যদি গোটেই কিটা যোগ কৰিবা কি হ'ব 4x আৰু 6x মিলি হল 10 আৰু 7 17x equal to 8364 x equal to কিমান 8364 divided by 17 1783 মাজত কিমান বাৰ যাব এতিয়া সো ইফালে ভাগ কৰিলো 8364 এখন যদি তুমি 17 দি ভাগ কৰা 17 into তোৰৰ 4 গুণ কিমান 68 68
ইয়াতে কিমান হ'ব 4 পৰা 8 গেলে 5 ইফালে থাকিব 1 1 5 6 4 ইয়া 17 156 ৰ মাজত কিমান বাৰ যাব চোৱা 156 ৰ মাজত তোমাৰ যায় 17 ইনটু 7 9 গুণ 63 3 আর 1 গুণ 9 7 153 এবার 17 ইনটু 9 17 ইনটু 9 কি হয় 153 153 তেনেহলে আমার বাকি থাকবে কিমান 34 17 2 যা 34 শূন্য তেনেহলে 17 দিয়ে আমার কিমান বার যাব 492 তেনেহলে x ইকুয়াল টু কি 492 x ইকুয়াল টু 492 এইবার আমার কি কইছে যে z এর মান কিমান হবে ধনরাশিত z এর অঙ্ক কিমান এবার z এর অঙ্ক ইকুয়াল টু আমি কি মান ধরেছিল 7x ইকুয়াল টু 7 ইনটু 492 7 2 যা 14 1 এক হাতত থাকিল বাকি থাকিল 7 9 গুণ 61 আর 4 61 6 বাকি থাকিল 4 7 গুণ 28 28 আর 6 মিলি তাহলে আমার आंसरটো কিমান হৈ যাব 3444 आंसरটো কিমান হ'ব 3444 টকা তো 4 নম্বৰ হৈ যাব ঠিক আছে এতিয়া আহি যোৱা 74 কোশ্চেন লৈ এত 17 ৰে হৰণ কৰিলে ভাগশেষ হ'ব এতিয়া এটো সিম্পল এটো কি কৰিব লাগে ভাগ কৰিব লাগে 238204 17 দি ভাগ দিয়া 17 1 গুণ 17 তলত কিমান আহি যাব 68 তেনেহলে 68 হলে 17 4 গুণ 6 তলত আহি যাব 2 এটা আনিলে 17 দি ভাগ না যাব দুটা আনা 20 20 মাজতো ভাগ না যাব তেনেহলে আমি এটা শূন্য দিম ইয়াতে 4 আনা 17 কিমান বার যাব এবার 17 10 গুণ 170 আর 17 2 গুণ হল 34 তেনেহলে 170 আর 34 মিলি 17 কিমান বার যাব 12 গুণ 204 आंसरটো কি হৈ যাব 14012 4012 আমার आंसरটো কি হৈ যাব ইয়া আহি যোৱা লাস্ট কোশ্চেন লাই কোশ্চেন নাম্বার 75 ইয়াতে কি কৈছে 20টা পর্যবেক্ষণৰ গড় মান 65 গড় কৰিছে কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা গল যে 68ক ভুলক্ৰমে 86 বুলি উপস্থাপন কৰা হয় শুদ্ধ গড় মান নিৰ্ণয় কৰা এতিয়া চোৱা 20টা পর্যবেক্ষণ কি গড় হৈছে 65 হলে 65 ইনটু 20 নহলে 0 তো 0 2 দিয়ে 5 0 1 বাকি থাকিল 6 2 গুণ 12 আর 1 13 এখন আমার কি এটো সম্পূর্ণ সংখ্যার যোগফল বা গড় যিমান কেইটা হ'ব একেটাৰ লগত পূৰণ কৰিলে পদৰ লগত বা ইমানটা পৰ্যবেক্ষণ আছে এটো পূৰণ কৰিলে এটো ওলাব এতিয়া কৈছে কি 68ক ভুলক্ৰমে কি 86 বুলি ধৰিছে তেতিয়াহে 65 আমাৰ কি গড় হল তেনেহলে 86 মাইনাস 68 মাৰা তেনেহলে কি হ'ব 16 ৰ পৰা 8 গলে 8 7 ৰ পৰা 6 গলে তেনেহলে আমাৰ 18 নম্বৰটো আমাৰ বেছি হৈছে তেনেহলে 18 আমি ইয়াৰ পৰা কি কৰিম বাদ দিম এতিয়া বাদ দিলে ইফালে আহিব 2 এটা থাকিল 9 9 ৰ পৰা 1 গলে হল 8 13 এতিয়া আমাৰ এইখন নাম্বার কি কৰো 20টা পর্যবেক্ষণ যেহেতু আমাৰ 20 দি কি ভাগ কৰিব লাগে এতিয়া চোৱা 1382 20 দি যেতিয়া ভাগ কৰিবা কি হ'ব চোৱা 20 দি একৰ মাজত যাব 5 বাৰ আৰু এবাৰ 20 6 গুণ কি 120 18 আহিল 5 বাৰ যাব একৰ মাজত আৰু 4 বাৰ যাব আখিৰ মাজত 180 2 আহিল বাকি 2 যদি বাকি থাকে তেন্তে আমি কি এটা দশমিক বহাম শূন্য বহাই দিও
20 1 গুণ 20 তেনেহ'লে আমাৰ এনসাৰটো কি হৈ গ'ল এনসাৰটো হৈ গ'ল 64.1 পাছত 0 বহাই দিব পাৰা নিদিব পাৰা তেনেহ'লে আমাৰ শেষত এনসাৰটো কি হৈ যাব 64 বেলা গতিকেইটা কোৱেশ্চন বুজি পাইছা ইয়াৰ সমাধানসমূহ কেনেকৈ কৰা হয় তোমালোকে বুজি পালা নেদেখি এবাৰ কৰিবা কোনো ধৰণৰ যদি ডাউট থাকে কমেন্টত জনাবা আমি বুজাবলৈ চেষ্টা কৰিম ঠিক আছে আজিৰ কাৰণে ইমানেই ধন্যবাদ